মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিত থকা পেজ নম্বৰ হৈছে 66 আৰু পাঠৰ নাম হৈছে কি মোহনছ ফাৰ্ম, মানে হৈছে মোহনৰ ফাৰ্ম। এইখন এখন ধুনীয়া কবিতা হয়। এইখন মই ধুনীয়াকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, লেটছ সিং, মানে আহা আমি গাওঁ। সিং মানে হৈছে কি গোৱা। কবিতাখনৰ নাম কি অল্ড মেন মোহন হেড এ ফাৰ্ম। অল্ড মেন মানে হৈছে বুঢ়া মানুহ। অল্ড মানে হৈছে বুঢ়া আৰু মেন মানে হৈছে কি মানুহ। বুঢ়া মানুহজনৰ নাম কি মোহন। হেড হেড মানে হৈছে আছিল, কি আছিল এ ফাৰ্ম, মানে এখন ফাৰ্ম আছিল। তোমালোকে ফাৰ্ম বুজি পোৱা, মানে ফাৰ্মত কি থাকে গৰু ছাগলী ভেড়া এইবোৰ ফাৰ্মত থাকে। অল্ড মেন মোহন হেড এ ফাৰ্ম, মানে বুঢ়া মানুহ মোহনৰ এখন কি আছিল ফাৰ্ম আছিল। EIEIO এণ্ড অন হিজ ফাৰ্ম, আৰু তেওঁৰ ফাৰ্মত কি আছিল হি হেড এ কাউ। কাউ মানে হৈছে কি গাই গৰু, মানে তেওঁৰ ফাৰ্মত তেওঁৰ এটা কি আছিল গাই গৰু আছিল। উইথ এ ম'ম' হেয়াৰ, হেয়াৰ মানে হৈছে ইয়াত, মানে গাই গৰুটোৱে কেনেকৈ কান্দে ম'ম', মানে গাই গৰুটোৱে ইয়াতো মানে ম'ম' কৰি কান্দে। এণ্ড এ ম'ম' দেয়াৰ, দেয়াৰ মানে হৈছে কি তাত, আৰু গাই গৰুটোৱে মানে তাতো ম'ম' কৰি কান্দে। হেয়াৰ এ ম'ম' দেয়াৰ এ ম'ম', মানে ইয়াতো গাই গৰুজনীয়ে মানে ম'ম' কৰি কান্দে আৰু তাতো গাই গৰুজনীয়ে মানে ম'ম' কৰি কান্দে। এভৰিৱেৰ এ ম'ম', এভৰিৱেৰ মানে হৈছে সকলো ঠাইতে, এ ম'ম' মানে সকলো ঠাইতে মানে গাই গৰুজনীয়ে ম'ম' কৰি কান্দে। অল্ড মেন মোহন হেড এ ফাৰ্ম, মানে বুঢ়া মানুহ মোহনৰ এখন কি আছিল এখন ফাৰ্ম আছিল। EIEIO অল্ড মেন মোহন হেড এ ফাৰ্ম, মানে বুঢ়া মানুহ মোহনৰ এখন কি আছিল এখন ফাৰ্ম আছিল। EIEIO এণ্ড অন হিজ ফাৰ্ম, আৰু তেওঁৰ ফাৰ্মত হি হেড এ পিগ, পিগ মানে হৈছে গাহৰি, তেওঁৰ এটা কি আছিল গাহৰি আছিল। EIEIO উইথ এ উইং হেয়াৰ, হেয়াৰ মানে হৈছে ইয়াত, মানে গাহৰিয়ে কেনেকৈ কান্দে উইং, মানে গাহৰিটোৱে ইয়াতো উইং কৰি কান্দে। এণ্ড এ উইং দেয়াৰ, দেয়াৰ মানে হৈছে তাত, আৰু গাহৰিটোৱে তাতো মানে উইং কৰি কান্দে। হেয়াৰ এ উইং দেয়াৰ এ উইং, মানে ইয়াতো গাহৰিটোৱে উইং কৰি কান্দে আৰু তাতো গাহৰিটোৱে উইং কৰি কান্দে। এভৰিৱেৰ এ উইং, এভৰিৱেৰ মানে হৈছে সকলো ঠাইতে, এ উইং মানে সকলো ঠাইতে গাহৰিটোৱে কেনেকৈ কান্দে উইং। অল্ড মেন মোহন হেড এ ফাৰ্ম, মানে বুঢ়া মানুহ মোহনৰ এখন কি আছিল এখন ফাৰ্ম আছিল। EIEIO তোমালোকে এইখন মুখস্থ কৰিবা।